Hello student, আজি তোমালোকক মই দীঘাৰ সমীকৰণৰ এক্সাৰসাইজ 4.3 টো শিকাম আৰু তোমালোক আটাই ভালে আছা ভিডিওটো চাবা ভিডিওটো চালে বহুত ভালদৰে বুজি পাবা আৰু প্ৰথম তোমাৰ কি দিছে ফাৰ্স্ট কোৱেশ্চনটো আছে তোমাৰ কি যে বৰ্গ সম্পূৰণ পদ্ধতিৰে মূল নিৰ্ণয় কৰা আৰু এটা কন্ডিশন দিছে যদিহে মূল বৰ্তে মানে বাস্তৱ মূল থাকিব লাগিব তো বাস্তৱ মূল থাকাৰ কন্ডিশন দুটা কি আছিল সেইটা মনত ৰাখিব লাগিব তো মই প্ৰথমতে লিখি দিছো b স্কয়াৰ minus 4ac is equal 0 হলে বাস্তৱ মূল থাকিব আৰু b স্কয়াৰ minus 4ac greater than 0 হলে বাস্তৱ মূল থাকিব এই দুটা কন্ডিশন ফুলফিল হ'ব লাগিব আৰু এই কন্ডিশন দুটা যদি ফুলফিল হয় তেতিয়া হলে তোমাৰ কি হ'ব বাস্তৱ মূল থাকিব আৰু বাস্তৱ মূল থাকিলে তোমাৰ কি কৰিব লাগিব বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিব লাগিব আইদাৰ a plus b whole square বা a minus b whole square এই ফর্মুলা আমি ইউজ কৰিব লাগিব তো ফার্স্ট কোৱেশ্চনটো তোমাৰ কি দিছে নাম্বার 1 1 और 1 2 দিছে তোমাৰ 2x square minus 7x plus 3 is equal 0 হয় না তো ইয়াত কি আছে a equal কি আছে ইয়াত সলিউশন আমি কৰিম তো x square or coefficient to a तो a is equal to तो bx इटू bx पैटर्न तो x और g2 coefficient होगा इटू b equal -7 and c is equal 3 तो এতিয়া আমি কি কৰিম অভেদ প্ৰয়োগ কৰিম অভেদটো আছিল তোমাৰ কি b square minus 4ac এটো আমি কৰিম তো b square minus 4ac equal কি হ'ব b square minus 4ac is equal b এর ভ্যালু আমার কি আছে 2 তো 2 square sorry b এর ভ্যালু আছে -7 तो -7 আমি হোল স্কয়ার দিছি -7 হোল স্কয়ার -4 a for 2 c for 3 তো 4 into 2 into 3 এইটো বলো এটা সোয়া এটো কি হ'ব -7 হোল স্কয়ার মানে হৈছে তোমাৰ 49 আৰু এটো হ'ব 4 2 jar 8 8 2 3 jar 24 তো তোমাৰ কি হ'ব এটো 25 হ'ব মাইনাস কৰিলে तो 25 is a positive number तो greater than 0 since so it is a greater than 0 तो तुम्हारे की हो b square minus 4ac greater than 0 गति के की हो वास्तव मूल থাকিব বাস্তৱ মূল থাকিব ইয়াত আমি কি পালো ইয়াৰ মূল দুটা তোমাৰ কি হ'ব বাস্তৱ হ'ব এতিয়া আমাৰ কি কৰিম বৰ্গ সম্পূৰণ পদ্ধতিৰে আমি সমাধান কৰিম এইখিনি হৈছে ডিসক্ৰিমিনেন্ট মানে অভেদ প্ৰয়োগ কৰি মূল কেইটা বাস্তৱ হয় নে নহয় এটো টেস্ট কৰিলো এবাৰ আমি কি কৰিম চোৱা এটো এইখিনি মই মুহাই দিলো তো এটা স্টেপ গল নেক্সট স্টেপটো তোমাৰ কি হ'ব তো দিয়া আছে ইকুৱেশনটো কি তো given 2x square minus 7x plus 3 is equal 0 तो step by step each and every step by step দিছো each and every step প্ৰতিটো step এ দিম ভালদৰে চাবা বুজি পাবা নিশ্চয় তো 2x square minus 7x plus 3 আছে ইয়াত কনস্ট্যান্ট কি আছে 3 আছে তো ফার্স্ট টাইম আমি কনস্ট্যান্টটো কি কৰিম লেফটৰ পৰা ৰাইটলৈ লৈ যাম তো ফার্স্ট স্টেপটো হ'ব তোমাৰ 2x square minus 7x is equal -3 যেহেতু প্লাস আছে ইপিনে আহিলে কি হ'ব মাইনাস হ'ব নেক্সট তোমাৰ কি কৰিব লাগিব x square ৰ কোএফিशिয়েন্ট কি আছে x square ৰ কোএফিशिয়েন্ট তোমাৰ কি আছে 2 আছে হা যেহেতু 2 আছে আমি বোথ সাইড 2 ৰে ডিভাইড কৰি দিম এটো এলিমিনেট কৰিব লাগিব এটো নোহোৱা কৰিব লাগিব যদি নোহোৱা কৰিব লগা হয় তেতিয়া হলে আমি কি কৰিম ডিভাইডিং বোথ সাইড বাই 2 এটো সেকেন্ড স্টেপ তো 2x square by 2 plus 7 sorry এটি মাইনাস হবো minus 7x by 2 equal -3 by 2 so dividing both side by 2 আৰু 2 ৰে কিয় ডিভাইড কৰিছো যেহেতু x square ৰ কোএফিशिয়েন্ট 2 আছে হেতু কাৰণে আমি কি কৰিছো এটো 2 ৰে ডিভাইড কৰিছো এটা চোৱা এই স্টেপটোত কি পাম আমি x square হল minus 7 by 2 into x equal -3 by
2 এটা স্টেপ আকৌ মই সিম্পলিফাই কৰি লিখি দিলো এইটো হল এটা চোৱা এইখিনিক আমি কি কৰিব লাগিব a স্কয়াৰ এটি মাইনাস আছে না গতিকে তোমাৰ কি হ'ব a - b হোল স্কয়াৰ প্যাটাৰ্নত কনভাৰ্ট কৰিব লাগিব যদি a - b হোল স্কয়াৰ প্যাটাৰ্নত নিব লগা হয় তেতিয়া হলে আমি কি কৰিম তো ফার্স্ট স্টেপটো আমি লিখিম x স্কয়াৰ minus 2 into x that is first term x আছে তো এটি আছে 7/2 আছে গতিকে 7/2 যেহেতু আছে আমি 7/4 কৰিম তো 7/4 আৰু 7/4 কিয় কৰিলো যে জাস্ট সেন্স চোৱা 2 into x into 7/4 লিখিছো মই is equal 7/2 into x এইটো এই যেটো 7/2 into x এই টার্মটোক আমি কি কৰিছো 2ab প্যাটাৰ্ন লৈ লৈছো 2ab 2 into x মানে a b মানে পালো কি 7/4 তো চোৱা ফার্স্ট টার্ম স্কয়ার minus 2 into ফার্স্ট টার্ম into সেকেন্ড টার্ম কি বলো 7/4 কিন্তু ইয়াত কোনো সেন্স হোৱা নাই ভ্যালু ইজ সেম বাট সেন্স দা মানে মডিফিকেশন কৰিহে লিখিছো মডিফাই কৰিছো এটো আমি তো যাতে ভ্যালুটো একেই থাকিব কিন্তু আমাৰ প্ৰয়োজনত আমি সুবিধাৰ্থে এটো ভগাই লৈছো তাৰ পিছত তোমাৰ কি হ'ব এটো b মানে কি কৈছো সেকেন্ড টার্ম 7/4 তো 7/4 হোল স্কয়ার তো চোৱা a স্কয়ার minus 2ab plus b স্কয়ার হল তাৰ মানে এটো চোৱা এইপিনে 7/2 into x আছে এইখিনি মানে এইখিনি x স্কয়ার মানে x স্কয়ার কিন্তু এইখিনি নতুনকে লিখিছো এইটো সাইডে সো তোমাৰ কি হয় বোথ সাইড হেইটো সাইডেও প্লাস কৰিব লাগিব এইখিনি তো minus 3/2 plus 7/4 হোল স্কয়ার তাৰ মানে লেফট সাইডে যিখিনি এক্সট্ৰা কে এড কৰিছো ৰাইট সাইডেও আমি হেইটো এক্সট্ৰা কে প্লাস কৰিব লাগিব চোৱা এইখিনি সমান এইখিনি মানে এইখিনি এক্সট্ৰা কে যেহেতু প্লাস কৰিছো লেফট সাইডে তো ৰাইট সাইডেও এইখিনি প্লাস কৰিব লাগিব তাৰ পিছত আমাৰ কি হ'ব এইটো চোৱা এইখিনি সমান আমি কি পাও x minus 7/4 হোল স্কয়ার এইটো হল যেটো a স্কয়ার minus 2ab plus b স্কয়ার that is first term square minus 2 into first term into second term plus second term square is equal first term minus second term whole square আৰু এইখিনি সিম্পলিফাই কৰি লিখিম আমি minus 3/2 plus এইটো হ'ব 49 আৰু এইটো হ'ব 16 এইটো হল ইয়াৰে 7 স্কয়ার মানে হৈছে 49 আৰু 4 স্কয়ার মানে হৈছে 16 এইখিনি হল এটা তোমাৰ কি কৰিম নেক্সট স্টেপত আমি কি কৰিম বা এই স্কয়ারটো উঠাই দিম এইখিনি সিম্পলিফাই কৰি লম আমি তো এইখিনি সিম্পলিফাই কৰি ললে তোমাৰ কি হ'ব x minus 7/4 x minus 7/4 whole square is equal LCM হ'ব তোমাৰ কিমান 16 হয়নে LCM 16 হ'ব তো 2 আৰু 16 ৰ LCM 16 হ'ব 2 ৰে 16 ৰ 8 into 3 minus 24 হ'ব আৰু plus 49 এইটো হল ইয়াতে হল তাৰ পিছত তোমাৰ কি কৰিম x minus 7/4 whole square is equal 25/16 or x minus 7/4 is equal আমি কি লিখিম যদি এইটো স্কয়ারটো উঠাই দিও তেতিয়া হলে এইপিনে তোমাৰ কি হ'ব প্লাস মাইনাস ৰুট 25/16 যেহেতু এইপিনে স্কয়ারটো উঠাইছো এইপিনে স্কয়ার ৰুট লৈ দিছো আমি और এতিয়া তোমাৰ কি হ'ব x is equal এটো minus 7/4 আছে minus 7/4 টো হেপিনে লৈ গলে হ'ব তোমাৰ plus 7/4 আৰু plus minus 25 ৰ square root 5 আৰু 16 ৰ হ'ব 4 এটা তোমাৰ কি হ'ব প্লাস মাইনাস এখানে দিছো যিকোনো সংখ্যাৰে বৰ্গমূল দুটা এটা পজিটিভ হয় এটা নেগেটিভ হয় যেহেতু আমি এটো পালো এটা তোমাৰ কি হ'ব চোৱা তো x is equal 7 plus 5/4 or 7 minus 5/4 কাৰণ এবাৰ প্লাস লৈছো এবাৰ মাইনাস লৈছো তো এটো তোমাৰ কি হ'ব 12/4 is equal 3 আৰু এইটো হ'ব তোমাৰ 2/4 is equal half তাৰ মানে আমি কি পাম মূল দুটা পাম 3 আৰু half নিলেও মূল দুটা হ'ব এটা ধুনিয়াকৈ লিখি দিবা নিলেও মূল দুটা হ'ব
নির্ণয় মূল দুটা হব 3 আৰু হাফ এইটো হব ইয়াৰে সলিউশন তো চাবা ভিডিওটো চালে নিশ্চয় বুজিবা তোমালোকে ইটস এন এভৰি স্টেপ এটাও স্টেপ স্কিপ কৰা নাই প্ৰতিটো স্টেপে দেখুৱাই দিছো নাম্বাৰ 2 টো কি আছে 2x² + x - 4 আছে তো ইয়াতো তোমাৰ কি হয় অভেদ প্ৰয়োগ কৰিব লাগিব ফাৰ্স্ট টাইম তো সলিউশন a is equal to b is equal 1 and c is equal -4 এইটো আছে ইয়াতে x² ৰ কনস্ট্যান্ট তোমাৰ a x ৰ কনস্ট্যান্ট টু b আৰু যেটো কনস্ট্যান্ট মানে কোএফিशिয়েন্ট হয় x ৰ কোএফিशिয়েন্ট b ইকুৱেল 1 হয় x² ৰ কোএফিशिয়েন্ট a ইকুৱেল 2 হয় আৰু কনস্ট্যান্ট c আছে -4 আছে তো তোমাৰ কি হয় দিয়া চোৱা তো b² - 4ac is equal b for 1 square -4 into a for 2 and c for -4 or equal 1 plus 4 4 jar 16 16 2 jar 32 minus plus 32 is equal 33 is greater than 0 all positive number greater than 0 तो तुम्हारा की होगा 33 greater than 0 ultimately since b square minus 4ac greater than 0 तो বাস্তব মূল থাকিব বাস্তব মূল থাকিব তো মূল দুটা বাস্তব হ'ব এটা চোৱা যদি বাস্তব মূল থাকে আমি কি কৰিম এটা সমাধান কৰিব লাগিব তো সমাধানটো কেনেকৈ কৰিম চোৱা তো ফাৰ্স্ট স্টেপটো কি আছে given equation to আছে given 2x² + x - 4 is equal 0 equation to আছে এইটো তো ফার্স্ট স্টেপ তো কি আছে কনস্ট্যান্ট তো আমি লেফটৰ পৰা ৰাইটলৈ নিব লাগিব ইয়াত কনস্ট্যান্ট আছে -4 তো তোমাৰ কি কৰিম আমি 2x² + x is equal 4 এইটো কৰিলো আমি নেক্সট স্টেপত কি কৰিম x² ৰ কোএফিशिয়েন্ট কি আছে 2 আছে যেটো x² ৰ কোএফিशिয়েন্ট 2 আছে গতিকে আমি ডিভাইডিং বোথ সাইড বাই 2 x² ৰ কোএফিशिয়েন্ট যি থাকে হেতু এলিমিনেট কৰিব লাগিব হেতু আমি নোহোৱা কৰিবই লাগিব আৰু কৰিলে আমি কি কৰিম তো ডিভাইড কৰিম 2 ৰে 2x² by 2 plus x by 2 is equal 4 by 2 তো ডিভাইডিং বোথ সাইড বাই 2 আৰু 2 কি এৰে দ্বিতীয় 2 ৰে ডিভাইড কৰিছো এটো 2 ৰে এইটো কাৰণে ডিভাইড কৰিছো যে x² ৰ কোএফিशिয়েন্ট 2 আছে এটো হল তো এটো সিম্পলিফাই কৰি লিখিলে নম্বৰ আমাৰ x² plus x by 2 is equal 4 by 2 বা 2 কৰি লিখিব পাৰো আমি এনেকৈ ৰাখিছো এইবাৰ আমি কি কৰিম এটো a plus b যেটো এটো প্লাস সাইন আছে তো a plus b হোল স্কয়ার ফর্মুলা আমি এপ্লাই কৰিম তো তোমাৰ কি হ'ব চোৱা x² plus 2 into first term x আছে x তো এটো x by 2 আছে x তো আমি পাই গলো তো তোমাৰ কি কৰিম হাফ আছে আলমিলে হাফ হলে এটো ইনটু তোমাৰ কি কৰিম 1 by 4 তো কাটাকাটি গলে তোমাৰ কি হ'ব যদি আমি 2 ৰে ইন্টারসেক্ট কৰো 2 হ'ব তো x by 2 হ'ব তাৰ মানে কি কৰিম x by 2 ৰ পৰিৱৰ্তে আমি কি লিখিছো 2 into x into 1 by 4 লিখিছো এটো সিম্পলিফাই কৰিলে এইটোৱে হ'ব হল তাৰ মানে কি হ'ব সেকেন্ড টার্ম আমি কি কৰিলো 1 by 4 পাইছো তো প্লাস 1 by 4 হোল স্কয়ার হয়নে a square plus 2ab plus b square মানে কি পালো 1 by 4 হোল স্কয়ার পাইছো আৰু এটো তোমাৰ কি 4 by 2 আছে ইকুয়াল 4 by 2 তো চোৱা x² টো এপিনেও আছে এপিনেও পাইলো লেফট সাইডে আছে লেফট সাইডে থকা খানি পাইছো আমি x by 2 ৰ পৰিৱৰ্তে আমি 2 into x into 1 by 4 লিখিছো কিন্তু 1 by 4 টো আমি লেফট সাইডে এক্সট্ৰা কে পাইছো যেটো আমি এক্সট্ৰা কে পাইছো তো আমি কি কৰিম এইখিনি এই রাইট সাইডেও প্লাস কৰি দিম 1 by 4 হোল স্কয়ার হল এইটো হল এটা চোৱা এইখিনি আমাৰ আমি কি কৰিব পাৰো x plus 1 by 4 হোল স্কয়ার
और इक्वल तुम्हार की हबो 4/2 प्लस एटु 1/16 1 स्क्वायर माने 1 और 4 स्क्वायर माने हबो 16 तो एखिनि आमी सिम्प्लिफाई কৰি লিখো 16 হবো एलसीएम तो 68 8 4 जार किमान हबो 32 हबो प्लस 1 इज इक्वल 33/16 হল এটু হল এটা তোমার কি হবো x plus 1/4 is equal plus minus root 33/16 এইটো হবো ইয়ারে স্কয়ার রুট যেটো এপিনে আমি স্কয়ার রুট উঠাইছো এপিনে স্কয়ার রুট লৈ দিছো তার পিছত তোমার কি হবো সোয়া x is equal minus 1/4 plus minus 33 square root 33 root 33 and 16 হবো 4 এইটো হল যেটো 33 স্কয়ার রুট আমি নাপাও গরিয়ে root 33 হেনেকে লিখিছো তো তোমার এটো কি হবো এলসিএম ললে 4 হবো তো -1 plus minus root 33 অর্থাৎ x ইকুয়াল কি বলো -1 plus minus root 33/4 তেনেকেও রাখিব পারা বা দুটা মূল হিসাবেও রাখিব পারা দুটা মূল হিসাবে রাখিলে তোমালোকৰ কি লিখিবা তোমালোকে সোৱা তেনেকে লিখিলে মই লিখুৱাই দিছো কেনেকে লিখিব লাগিব তো নিৰ্ণয় মূল দুটা হ'ব নিৰ্ণয় মূল দুটা হ'ব এটা হ'ব -1 minus root 33/4 আৰু আনটো হ'ব তোমাৰ -1 plus root 33/4 গতিকে মূল দুটা এনেকেও লিখিব পাৰা বা এনেকে ৰাখিলেও ভুল নহয় গতিকে এইটো হ'ব ইয়াৰে সলিউশন গতিকে তোমালোকে বুজি পাইছা নিশ্চয় ভিডিওটো চালে নিশ্চয় উপকৃত হ'বা হা ইটস এণ্ড এভৰি স্টেপ প্ৰতিটো স্টেপে ভালদৰে দেখুৱাই দিছো গতিকে চাবা আৰু নেক্সট তোমাৰ কি নাম্বাৰ 3 আহিব নাম্বাৰ 3 টো কৈ দিম ঠিক আছে নাম্বাৰ 3 কি আছে তোমাৰ 4x² + 4√3x + 3 is equal 0 তো এইটো তোমাৰ কি হ'ব প্ৰথমতে বাস্তৱ মূল আছে নে নাই হেতু আমি পৰীক্ষা কৰিব লাগিব তো ইয়াৰ সলিউশন ইয়াৰ a is equal 4 b is equal 4√3 and c is equal 3 তো আমি কি কৰিম এতিয়া যেটো a equal এইটো বলো x স্কয়াৰৰ কোএফিশিয়েন্ট b equal x ৰ কোএফিশিয়েন্ট b equal x ৰ কোএফিশিয়েন্ট আৰু c equal কনস্ট্যান্ট তো কনস্ট্যান্ট ভ্যালু হেতু লৈ ললো আমি এতিয়া আমি কি কৰিম চোৱা যে b স্কয়াৰ - 4ac b স্কয়াৰ - 4ac is equal কি হ'ব b equal 4√3 তো হোল স্কয়ার হ'ব যেটো b স্কয়ার আছে -4 a equal कितना है 4 and c is equal 3 तो এইটো হ'ব 4 স্কয়ার মানে হ'ব 16 আৰু √3 হোল স্কয়ার মানে হৈছে 3 তো এইটো ডিভাইড কৰি দিছো মই চোৱা 16 আৰু এইটো 3 হ'ব আৰু এইটো হ'ব 4 4 16 16 3 48 আলটিমেটলি তোমাৰ কি হ'ব 48 - 48 is equal 0 so b square - 4ac is equal 0 হলে বাস্তৱ মূল থাকিব যেহেতু b square - 4ac is equal 0 গতিকে বাস্তৱ মূল থাকিব তো বাস্তৱ মূল যদি থাকে আমি সমাধান কৰিব লাগিব তো সমাধানটো কেনেকৈ কৰিম চোৱা এতিয়া ইকুৱেশনটো কি দিয়া আছে 4x² plus 4√3x plus 3 is equal 0 এটা একেবারে হৈ আছে যেহেতু 4 টো পারফেক্ট স্কয়ার নাম্বার হ্যাঁ 4 ক আমি কনভার্ট কৰিব পাৰো 2x হোল স্কয়ার কৰি তো আমি তেনেকৈ কৰি যাম চোৱা তো 2x হোল স্কয়ার 4x স্কয়াৰৰ পৰিৱৰ্তে আমি কি লিখিছো 2x হোল স্কয়ার লিখিছো তাৰ পিছত প্লাস 2 into 2x that is first term और सेकंड टर्म এটি কি আছে √3 হ'ব সো এটো তাকো চেঞ্জ কৰিব লগা হোৱাই নাই ফার্স্ট টার্ম 2 into ফার্স্ট টার্ম 2x আছে 2x ইয়াতো আছে
√3 তো 8 দ্বাৰা মাল্টিপ্লাই কৰিলে 4√3 into x হ'ব প্লাস √3 for √3 হোল স্কয়ার কৰি লিখিব পাৰো ইজ ইকুৱেল 0 3 ৰ কাৰণে আমি কি কৰিব পাৰো √3 হোল স্কয়ার কৰি লিখিব পাৰো মই এটো দেখুৱাই দিছো তো √3 হোল স্কয়ার মানে আমি কি লিখিব পাৰো √3 into √3 হল তো √3 into √3 যদি হয় তেতিয়া হলে √3 into √3 মানে হৈছে তোমাৰ কি 3 বা তো আৰু এটা স্টেপ লিখি দিছো √3 হোল স্কয়ার তাৰ মানে কেনেকৈ হয় চাবা √3 মানে ৰুট থাকা মানে হৈছে পাৱাৰ টু হাফ তো 3 to the power half হোল স্কয়ার তো এটো ক্যান্সেল গল তো ইজ ইকুৱেল 3 আলটিমেটলি তোমাৰ কি হয় 3 ৰ পৰিৱৰ্তে আমি √3 হোল স্কয়ার লিখিব পাৰো তো এটো তোমাৰ কি হ'ব এটো চোৱা স্কয়ার প্লাস 2ab প্লাস b স্কয়ার ইজ ইকুৱেল 0 আছে তো a প্লাস b হোল স্কয়ার হ'ব a for 2x and b for √3 হোল স্কয়ার ইজ ইকুৱেল 0 হল এতিয়া আমি কি কৰিম এটো 2x plus √3 whole into 2x plus √3 equal 0 so either this equal 0 this equal 0 therefore এটিকে 2x plus √3 is equal 0 or 2x is equal minus √3 or x is equal minus √3 by 2 বা 2x plus √3 is equal 0 or 2x is equal minus √3 or x is equal minus √3 by 2 আলটিমেটলি তোমাৰ কি হ'ব মূল দুটা কি পাম আমি x equal minus √3 by 2 or x equal minus √3 by 2 আৰু এটা কন্ডিশন তোমালোকে এতিয়া গমেই পাব লাগে যে b square minus 4ac is equal 0 আছে মই আগৰ অলৰেডি যিখিনি বেসিক কনসেপ্ট দিছিলো তাতে গোটেইখিনি বস্তু দি দিছিলো যে কন্ডিশন কি আছিল যে b square minus 4ac is equal to 0 হলে বাস্তৱ মূল থাকিব কিন্তু মূল দুটা কি আছিল সমান হ'ব আৰু b square minus 4ac greater than 0 হলে বাস্তৱ মূল থাকিব কিন্তু মূল দুটা অসমান পৰিমেয় হ'ব আৰু কেতিয়াবা অপৰিমেয় হ'ব পাৰে গতিকে এইটো হল মানে ডিসক্ৰিমিনেন্ট আৰু ইয়াৰ সহায়ত আমি মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিব পাৰো যাক অভেদ বুলি কোৱা অসমীয়াত অভেদ ইংলিছত কোৱা হয় ডিসক্ৰিমিনেন্ট আৰু ইয়াক ডি ৰে ৰিপ্ৰেজেন্ট কৰা হয় তো ভিডিওটো চাবা চালে তোমালোকে নিশ্চয় বুজি পাবা